নমস্কাৰ সনাতন ধৰ্ম আৰু আমাৰ প্ৰাচীন শাস্ত্ৰত অমাৱস্যাৰ তিথিক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী বুলি গণ্য কৰা হয়। বহুতেই ভাবিছে যে অমাৱস্যা কেৱল এটা অন্ধকাৰৰ ৰাতি, কিন্তু আচলতে এই দিনাখন মহাজাগতিক শক্তিৰ এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, যাৰ প্ৰভাৱৰ ফলত পোনপটীয়াকৈ আমাৰ শৰীৰ আৰু মন ঘৰখনৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। শাস্ত্ৰৰ অনুসৰি অমাৱস্যাৰ দিনা এনে কিছুমান কাম আছে যিবোৰ ভুলতো কৰিব নালাগে। যদি আপুনি অজানিতে এই ভুলবোৰ কৰি আছিল তেনেহলে আপোনালোকৰ ঘৰলৈ দৰিদ্ৰতা অহাটো নিশ্চিত হৈ আছিল। সেইকাৰণে অমাৱস্যাৰ তিথিৰ দিনা ভুলতো নকৰিব এই তিনিটা আপোনালোকে কাম। এই তিনিটা কাম কৰিলে ঘৰত অশান্তি হ'বলৈ ধৰিব, আপোনালোকৰ ব্যৱসায়িক বাণিজ্য বা চাকৰিৰ ক্ষেত্ৰত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আজি এই ভিডিঅ'টোৰ যোগেদি এনে তিনিটা প্ৰধান কামৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম, যিবোৰ অমাৱস্যাৰ দিনা কৰাটো একেবাৰে উচিত নহয়। এইবোৰ কৰিলে মহাশক্তি আপোনালোকৰ ঘৰৰ পৰা ধ্বংস হৈ পৰিব আৰু অশুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু শেষত এটা গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভুলটো হ'ল অমাৱস্যাৰ দিনা আমিষ আহাৰ গ্ৰহণ কৰা। শাস্ত্ৰৰ অনুসৰি অমাৱস্যাৰ তিথিত আমিষ খোৱাটো অশুভ বুলি মনা গৈছে। এইদিনা সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। এই দিনটো বহু সংবেদনশীল বুলি মনা যায়। এই দিনটোত নিগেটিভ শক্তি বেছিকৈ জাগ্ৰত হৈ থাকে আৰু বায়ুমণ্ডলত বেছিকৈ সক্ৰিয় হৈ থাকে। যদি এইদিনা আপোনালোকে মাছ, মাংস, কণী বা নহৰু, পিঁয়াজ জাতীয় বস্তু গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ শৰীৰৰ নানা ধৰণৰ ৰোগে দেখা দিবলৈ ধৰিব আৰু আপোনালোকৰ উত্তেজনা বৃদ্ধি পাবলৈ ধৰিব। তাতকৈও ডাঙৰ কথাটো হ'ল এই পবিত্ৰ দিনটোত কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য খাব নালাগে, যেনে মদ বা ধূমপান জাতীয় বস্তুৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকিব লাগে। ইয়াৰ ফলত ঘৰত পবিত্ৰতা নষ্ট হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। পিতৃপক্ষৰ পৰা অশান্তি আহিবলৈ ধৰিব আৰু পিতৃ পূৰ্বপুৰুষৰ অসন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। ঘৰখনলৈ দুৰ্ভাগ্য নামি আহিব। এইদিনা সদায় নিৰামিষ আহাৰ আপোনালোকে খাব আৰু চাফ চিকুণকৈ আপোনালোকে খোৱা বোৱা কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ মানসিক শক্তি জাগ্ৰত হ'বলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা ঘৰলৈ আহিবলৈ ধৰিব আৰু আপোনালোকৰ আহিব লগা দিনবোৰ সুন্দৰ আৰু সুখময় হৈ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ এইদিনা মাছ, মাংস, কণী বা লগতে নহৰু, পিঁয়াজ জাতীয় বস্তু আপোনালোকে যিমান পাৰে এৰি চলিবলৈ চেষ্টা কৰাটো উচিত। 2 নম্বৰটো, আমাৰ ভিতৰত এনে বহু মানুহ আছে যে দেওবাৰ বা বন্ধৰ দিন পালে তেওঁলোকে দেৰিলৈকে শুই থাকে, কিন্তু মনত ৰাখিব অমাৱস্যাৰ দিনা কোনো বন্ধ নাথাকে বা কোনো বন্ধ যদিও আপোনালোকে পৰে তথাপিও সূৰ্যোদয়ৰ পিছতেই আমি উঠিব লাগে, কেতিয়াও শুই থাকিব নালাগে। এইদিনা যদি বেছি দেৰিলৈকে আমি শুই থাকোঁ তেনেহ'লে বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। অমাৱস্যাৰ দিনা পুৱা সোনকালে উঠি গা ধুই সূৰ্যৰ আৰাধনা কৰিব লাগে। ইয়াৰ উপৰিও দিনটো ঘৰৰ পৰিৱেশ অতি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ভুলতো পৰিয়ালৰ মাজত যাতে কাজিয়া পেচাল নহয়, চিঞৰ বাখৰ নহয় বা গালিগালাজ নহয়, তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগে। যিখন ঘৰত অমাৱস্যাৰ দিনা হাই উৰুলি হৈ থাকে সেই ঘৰৰ পৰা মা লক্ষ্মী গুচি যায় আৰু সেই ঘৰত বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰে। ফলস্বৰূপে ঘৰখনত খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। হাতলৈ কেতিয়াও পইচা নাহিব। এটাৰ পিছত আনটো সমস্যা আপোনালোকৰ ঘৰত দেখা দিবলৈ ধৰিব। সেই গতিকে অমাৱস্যাৰ দিনাখন আপোনালোকে ঘৰত কাজিয়া, চিঞৰ বাখৰ আৰু গালিগালাজ কেতিয়াও নকৰিব। শান্ত মনেৰে থাকিবলৈ চেষ্টা কৰিব লাগে। এইদিনা এনেভাৱে থাকিলে ঈশ্বৰৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু বিশেষকৈ মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। কাৰণ এই অমাৱস্যাৰ দিনটো অত্যন্ত শুভ আৰু সংবেদনশীল, লগতে অত্যন্ত মহত্বপূৰ্ণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। তৃতীয় আৰু আটাইতকৈ ভয়ংকৰ ভুলটো হ'ল অমাৱস্যাৰ নিশা অকলে কেতিয়াও নিচান জাগালৈ যাব নালাগে। বিশেষকৈ মাজৰাতি কেতিয়াও আপোনালোকে অকলে নিচান জাগালৈ নাযাব। যিহেতু অমাৱস্যাৰ ৰাতিটো আটাইতকৈ অন্ধকাৰৰ ৰাতি হয়, সেইকাৰণে এই সময়ত কুশক্তি বা নিগেটিভ শক্তিৰ প্ৰভাৱ সৰ্বাধিক বৃদ্ধি পাই থাকে। বিশেষকৈ আমাৰ গছ-গছনি বা ডাঙৰ গছ-গছনিৰ তললৈ যাব নালাগে।
নিজান ৰাস্তালৈ আমি কেতিয়াও নিশা 12 বজাৰ আশে-পাশে কেতিয়াও যাব নালাগে বা নিশা কৰবালৈ অহা যোৱা কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগে। এনে কৰিলে আপোনালোকৰ শুভ হ'ব। ইয়াৰ উপৰিও এই প্ৰভাৱৰ ফলত আপোনালোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। সেয়েহে এই অমাৱস্যাৰ দিনা ভুলতো আপোনালোকে ৰাতি অকলে নিচান জাগালৈ নাযাব। যিহেতু অমাৱস্যাৰ ৰাতিটো অত্যন্ত অন্ধকাৰ হয়, সেইকাৰণে এই ৰাতিটো কুশক্তি বেছিকৈ জাগ্ৰত হৈ থাকে আৰু লগতে নিগেটিভ শক্তি বেছিকৈ বৃদ্ধি পাই থাকে। বিশেষকৈ শ্মশানৰ ওচৰলৈ নাযাব, কোনো ডাঙৰ গছৰ তললৈ নাযাব। নিজান ৰাস্তা দি আপোনালোকে ৰাতি 12 বজাৰ আশে-পাশে কেতিয়াও অহা যোৱা কৰাটো উচিত নহ'ব। এনে কৰাৰ পৰা যিমান দূৰত থাকিব তিমান আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। যদি বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰে তেনেহ'লে আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰো বহু সমস্যা উৎপন্ন হ'বলৈ ধৰিব পাৰে। অকল সেই নহয়, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি অমাৱস্যাৰ দিনা কোনো নতুন কাম আৰম্ভ কৰিব নালাগে, কোনো নতুন বাহন কিনিব নালাগে, কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিব নালাগে। এনে কৰাটো কেতিয়াও অশুভ বুলি মনা যায় বা একেবাৰে শুভ বুলি এই দিনটোক কেতিয়াও মনা নাযায়, যাৰ বাবে আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও অলপ এইদিনা দুৰ্বল হৈ থাকে। সেই গতিকে এই দিনটোত কেতিয়াও নতুন কাম আপোনালোকে আৰম্ভ নকৰিব বা কেতিয়াও কোনো ক্ষেত্ৰত আপোনালোকে আগুৱাই যোৱাৰ আগতেই কিবা এটা ভাবিবলৈ চেষ্টা কৰিব। এতিয়া জানো আহক এই দিনটোত ডাঙৰ ক্ষতিৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব। অমাৱস্যাৰ দিনটোত কৰিবলগীয়া উত্তম উপায়টো হ'ল যে আমি পিতৃপুৰুষৰ নামত তৰ্পণ কৰা বা ঘৰৰ কোনো স্মৰণৰ ক্ষেত্ৰত আমি চাকি এগছ জ্বলোৱা। এইদিনা সন্ধ্যাৰ সময়ত আমাৰ ঘৰৰ মুখ্য দুৱাৰৰ দুই কাষে দুগছি চাকি বন্তি জ্বলাব লাগে। তুলসীৰ তলতো যদি এগছি ঘিউৰ চাকি বা মিঠাতেলৰ চাকি জ্বলায় তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। ইয়াৰ ফলত ঘৰৰ সকলো অন্ধকাৰ আৰু নিগেটিভ শক্তি দূৰ হৈ পৰিব। লগতে যদি সম্বন্ধ আপোনালোকৰ বেয়া হৈ আছে তেনেহ'লে সম্বন্ধও অনুকূল হৈ পৰিব। এইদিনা কোনো দৰিদ্ৰ ব্যক্তিক অন্ন বা বস্তু আপোনালোকে দান কৰিবলৈ ইচ্ছা কৰিলে দান কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কুণ্ডলীৰ গ্ৰহ দোষ শান্ত হ'ব আৰু ঘৰলৈ সুখ সমৃদ্ধি আহিবলৈ ধৰিব। সেইকাৰণে এই বিশেষকেইটা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, ঘৰৰ মুখ্য দুৱাৰৰ দুই কাষে দুগছি আপোনালোকে চাকি বন্তি জ্বলাব আৰু তুলসীৰ তলতো আপোনালোকে ঘিউৰ চাকি বা মিঠাতেলৰ চাকি এগছি নিশ্চয় জ্বলাব। ইয়াৰ ফলত ঘৰৰ সকলো অন্ধকাৰ আৰু সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব। যদি সম্ভৱ হয় এইদিনা কোনো দৰিদ্ৰ মানুহক অন্ন দান কৰিব বা বস্ত্ৰ দান কৰিব। ইয়াৰ ফলত আপোনালোকৰ কুণ্ডলীত থকা সকলো দোষ দূৰ হৈ পৰিব আৰু ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। বন্ধু বান্ধৱীসকল, এই কথাবোৰ শুনি চাগে নিশ্চয় আপোনালোকে উপকৃত হৈছে। সেই গতিকে অমাৱস্যাৰ দিনা অকণমান সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ভিতৰত আপোনালোকে কি ভুল কৰি আছিল নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব, যাতে তেওঁলোকে সকলোবোৰ সুন্দৰভাৱে বুজিব পাৰে। এনেকুৱা ধৰণৰ ধৰ্মীয় আৰু বাস্তুশাস্ত্ৰৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সদায় চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে উপভোগ কৰিব পাৰিব। ঈশ্বৰে আপোনালোকক কল্যাণ কৰক, তাৰেই কামনাৰে ধন্যবাদ। জয় আই অসম।